নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ সপ্তদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: য়ো না হৃষ্যতি না দ্বেষ্টি না শোচতি না কাংক্ষতি শুভাশুভ পরিত্যাগী ভক্তিমান ইহ স মে প্ৰিয়ঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে হৰ্ষও নকৰে আৰু বিদ্বেষো নকৰে, যিজনে শোকো নকৰে আৰু একলৈ আকাংক্ষাও নকৰে, যিজনে শুভ আৰু অশুভ দুয়োবিধকে ত্যাগ কৰে, তেনে এজন ভক্তই মোৰ বৰ প্ৰিয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগী প্ৰসংগাৰ্থত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত তেওঁৰ যি প্ৰিয় পাত্ৰ অৰ্থাৎ প্ৰিয় ভক্ত হোৱাৰ প্ৰসংগত তেওঁৰ ভক্তৰ গুণৰ সম্পৰ্কে ইয়াতে উল্লেখ কৰিছে। আৰু এই গুণৰ সম্পৰ্কত উল্লেখ কৰা অনুসৰি ভগৱান কৃষ্ণই উল্লেখ কৰিছে যে যিয়ে কোনো বস্তুক লৈ আকাংক্ষা নকৰে, কতো দ্বেষ নকৰে, কাৰো ক্ষেত্ৰত হৰ্ষ নকৰে বা কোনো ক্ষেত্ৰত হৰ্ষ নকৰে, কোনো ক্ষেত্ৰত শোকো নকৰে বা শুভ অশুভ দুয়োটা ক্ষেত্ৰতে সম পৰিমাণে স্থিৰ হৈ থাকে, সেইগৰাকী ভক্তই হৈছে ভগৱান কৃষ্ণৰ প্ৰিয় বা সেইগৰাকী ভক্তই হৈছে ভগৱানৰ প্ৰিয়। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে এগৰাকী ভক্তৰ লক্ষণ সম্পৰ্কে বা ভক্তৰ যি স্বৰূপ সেই স্বৰূপ সম্পৰ্কে ইয়াতে ভগৱান কৃষ্ণই অৱতাৰণা কৰিছে। ধন্যবাদ।